হাই গাইজ, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। এয়া আমাৰ কাষৰে ভণ্টিজনীৰ আজি বিয়া নহয়, আজি জোৰোণ। আজি জোৰোণ দিব আহিব। তাইক জোৰোণৰ কাৰণে ৰেডি কৰা হৈছে। এয়া তাইক মেকআপ কৰি দি আছে। আৰু আজি ৰাতিয়ে ৰিচিপশ্যনটো আজি ৰাতিয়ে হ'ব। আজি বিয়াও ৰাতি। এদিনতে সকলোখিনি কৰা হৈছে। আৰু এতিয়া তাইক খুব মৰম লগা হৈছে, খুব ধুনীয়া লাগিছে। লগতে ময়ো অকণমান খাৰু পিন্ধাই দিয়াত সহায় কৰি দিছোঁ অকণমান। মেকআপটো হৈয়ে গ'ল, কাপোৰ পিন্ধা হৈয়ে গ'ল। আজিকালি কৈ নাই নাকান্দে চাওঁ এয়া এতিয়া গধূলি ৰিচিপশ্যনৰ কাৰণে তাইক ৰেডি কৰা হৈছে, ৰেডি কৰি আছে। এতিয়াও তাইক দেখিবলৈ খুব মৰম লগা হৈছে, খুব ধুনীয়া লাগিছে। মই বনাইছোঁ, কেনেকুৱা লাগিছে খাই? এই একোৱেই নাখায় তাই। আজি বেছি ফটো নকৰিলে ৰিল হে হৈ যাব। এয়া মোৰ থালিখন কম হৈছে, কম হৈছে। ষ্টেটাছৰ কাৰণে নহয়। এতিয়া দৰা আহিবৰ সময় হৈছে, গতিকে গোটেইখিনি ৰেডি কৰা হৈছে। তাইকো মই দৌৰাদৌৰিকৈ কাপোৰযোৰ পিন্ধাই দিছোঁ। মাইনা আৰু মই লগ লাগি তাইক কাপোৰযোৰ যিযোৰ হোমৰ ঘৰত বহিলে লাগিব সেইযোৰ কাপোৰ পিন্ধাই দিছোঁ, বগা পাটৰ ছেট। দৰা আহিব, দৰা ৰখি আছোঁ একদম। আমি দৰা বহিব দিছোঁ, আহিব। দৰা অহা নাই, আহি পাব আৰু। 1000 টকা কমত নহয় দে। 1000 টকা আমি ৰেডি ৰখি আছোঁ। নাই মই নুঠো। এয়া দৰা আহিব, এতিয়া ৰখি আছোঁ। বহিব ৰখি আছোঁ। ইয়াত দৰাৰ ভৰি ধোৱাৰ সময়ত দৰাৰ সখীয়েকটো বিৰত টেঙৰ হয়, জোতাযোৰ আগে ভাগে লুকাই দিলে। আমি লুকাবই নাপালোঁ। তো এতিয়া প্ৰশ্ন কেনেকে গম পাব পেটিকোট পিন্ধে? আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।